উঠি অহা অসমীয়া যুৱক আলফা স্বাধীনৰ শিবিৰলৈ ল'ৰাজনে গান গাইছিল কিন্তু পাখি মেলা আবেগে ল'ৰাজনক লৈ গ'ল অৰণ্যলৈ এতিয়া ঠিকনা বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ শিবিৰ ঠিক আমি এজাহাৰ এখন দিছোঁ হয় আমাকে গৈ দিলে বাৰু তাৰপাছতে মই যোৱাকালি গ'লোঁ গৈ পেলাই একো সমৰ্থ পোৱা নাই বুলি ক'লে 3 দিন আগৰ কথা বৰাক উপত্যকাৰ পৰা প্ৰদীপ দত্তৰায়ৰ এক বিস্ফোৰক ভাষ্য শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ বহু মেধাৱী ছাত্ৰ কৰ্ম সংস্থাপনহীনতাৰ বাবে হতাশ হৈ আলফালৈ যাব খোজে আজি আসাম বিশ্ববিদ্যালয়ৰ বহু ল'ৰা মাষ্টাৰ ডিগ্ৰী ডক্টৰেট কৰি পালে চাকৰি নাপাই হতাশ হৈ আলফাত যোগদান কৰাৰ কাৰণে মোৰ তাত আহি থাকে আৰু বুধবাৰে পোৱা বাতৰিটো আহিল মৰাণৰ পৰা বিজ্ঞানৰ স্নাতক অভিলেখ বৰা নামৰ এই যুৱকজনে ঘৰ এৰি যোগ দিছেগৈ আলফা স্বাধীনত পঢ়া নাই BSc ৰয়েল BSc হয় ৰয়েল BSc মৰাণ কলেজৰ পৰা ৰয়েল BSc কৰিছে ডিব্ৰুগড় জিলাৰ মৰাণৰ 2 নম্বৰ চৰাইহাবি গাঁৱৰ বাসিন্দা শিক্ষক উচ্চকমল বৰাৰ একমাত্ৰ পুত্ৰ অভিলেখ উচ্চ শিক্ষিত হোৱাৰ লগতে তেওঁৰ প্ৰতিভাৱান গায়ক ৰূপেও পৰিচয় আছিল বিবাহিত অভিলেখ এটি কণমানি পুত্ৰ সন্তানৰো পিতৃ যোৱা 5 মে'ৰ পুৱা মোবাইল ফোন এটা মেৰামতি কৰোগৈ বুলি এখন স্কুটিৰে মাককো লগত লৈ ওলাই গৈছিল ঘৰৰ পৰা সেইদিনাখন মোকে দোকানত থৈ পেলাই মোবাইল এটা বনাবলৈ যাওঁ বুলিয়ে সি ওলাই গৈছিলে যাওঁতে মাকক কৈ গৈছিল অহা 13 মে'ৰ দিনা ডিব্ৰুগড়ত হ'বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনত গীত গাবলৈ যোৱাৰ কথা যি গ'ল আৰু ঘূৰি নাহিলে আকৌ আহিম গান গাম বুলি কৈ গৈছিলে কিন্তু 5 মে'ৰ দিনা যে ল'ৰাজন ওলাই গ'ল তাৰ পিছৰ পৰা আৰু কোনো সন্ধান নাই অভিলেখৰ কোলাত শিশুপুত্ৰক লৈ অসহায় অৱস্থা পত্নীৰ যদি আছে সোনকালে আহা তোমাৰ বাহিৰে আমাৰ কোনো নাই সৰু ল'ৰাটো 2 বছৰীয়া ল'ৰাটো এৰি ক'ত গ'লাগে মোক এৰি থৈ ক'ত গ'লাগে পিছত অভিলেখৰ এজন বন্ধুৰ পৰা পৰিয়ালে গম পায় তেওঁ আলফা স্বাধীনত যোগ দিয়াৰ কথা খবৰটো ল'ৰাবোৰৰ পৰাই পালোঁ আৰু তাৰ লগৰবোৰৰ পৰাই আৰু তাৰ পিছৰে পৰাই পানীত হাঁহ নোচৰা পৰিস্থিতি পৰিয়ালটোত গভীৰ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে বৰ্তমান